प्रतिदिन टाइমৰ বাতৰি পিছতে গা লৰিল শিপাচাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ পথাৰত পানীৰ অভাৱত খেতি কৰিব পৰা নাছিল কেবাখনো গাঁৱৰ ৰাইজে কৃষি কৰ্মৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল দেওমৰনৈৰ কেবাখনো গাঁৱৰ কৃষক এই খণ্ডত প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল বাতৰি আৰু প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতে তৎপৰ হৈছে বিধায়ক পৰমানন্দ ৰাজবংশী পথাৰত পানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে যাৰ ফলত এতিয়া পথাৰত পানী পোৱাটো নিশ্চিত হৈছে কৃষকে এই খণ্ডত আমাৰ সাংবাদিক মনুচালিৰ এক ৰিপৰ্ট আছে আমি ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছো কিছুদিন পূৰ্বে প্ৰতিদিন টাইমত সম্প্ৰচাৰিত হোৱা এক বাতৰিৰ পিছতে এনেধৰণে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে এটা পানী যোগান আঁচনি দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত এনেধৰণে স্থানীয় বিধায়কৰ তৎপৰতাত এই পানী যোগানৰ ব্যৱস্থা কৰা হৈছে মই দেখুৱাইছোঁ এয়া দৰঙৰ দেওমৰনৈ অঞ্চলৰ পৰিৱেশ আৰু আমি স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ এতিয়া আপোনালোকৰ কৃষি কৰ্ম আপোনালোকে কৰিব পৰা নাছিল কিন্তু স্থানীয় বিধায়কগৰাকীক আপোনালোকে প্ৰতিদিন টাইমৰ জৰিয়তে আহ্বান জনাইছিল কিন্তু তাৰ পিছত আচলতে বিধায়কগৰাকীয়ে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে হয় নমস্কাৰ আমি প্ৰতিদিনে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ এই জামুনৈ পাতিৰং বৰিগাঁও খখাৱৰা কুমাৰপাৰা এই চাৰিখন গাঁৱৰ যিখন বৰপথাৰ এই বৰপথাৰত পানী নাছিলে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছতো যিটো আমাৰ বৰপথাৰত পানী যোগানৰ সুব্যৱস্থা হোৱা নাছিলে নথকাত আমি প্ৰতিদিনে টাইমত আমন্ত্ৰণ জনাইছিলোঁ আমাৰ বাতৰি সম্প্ৰচাৰৰ কাৰণে তেখেতসকলে আহিলে আহি পথাৰত পৰিচালনা পথাৰখন চাই এটা বাতৰি পৰিৱেশন কৰিলে সেই বাতৰিৰ প্ৰভাৱত বৰ্তমান আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ তৎপৰতাতেই এই ডুঙৰ কামটো আজি আৰম্ভ হৈছে আমি কথা পাতিব বিচাৰিছোঁ আপুনি যিহেতু দেখি এতিয়া আৰম্ভ কৰিছে কিমান মিটাৰ আপোনাৰ এতিয়া আৰম্ভ কৰিছে আৰু পথাৰত পানী পাবলৈ সম্ভৱ হ'বনে আৰু স্থানীয় বিধায়কগৰাকীৰ তৎপৰতাটো নিশ্চয়কৈ আদৰণীয় চাওক মই প্ৰথমে আপোনাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক ৰাইজ হিচাপে আমাৰ আজি এই কৃষকসকলৰ দুৰৱস্থাটো আপোনালোকে বাতৰি পৰিৱেশন কৰিছে আমাৰ কৃষকসকলৰ হৃদয়ৰ মনৰ গোটেই কথাখিনি আপোনালোকে চুইছে তাৰ দুৰ্গতিৰ অন্তত আমি যে এটা ডাঙৰ দুৰ্গতি ভুগি আছিলোঁ এই যে ডুঙৰ আৰু পথাৰৰ যিটো আমাৰ সংলগ্ন পানীৰ যুৱসূত্ৰ এইটো বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ কৃষকসকলৰ হৃদয় শুকাই আছিলে আজি আমাৰ এটা আমি মানে অনুভৱ কৰিছোঁ যে আজি আমি এটা জীৱৰ অকণমান আধাৰ পাম নেকি এটা আমাৰ ধাৰণা হৈছে যিটো ধাৰণাই নেকি আজি এই ডুংটো খান্দাৰ উপনীত হৈছে ডুংটোত এয়া আপোনালোকে দেখিছে আজি জেচিবিৰে এয়া ডুংটো খান্দিবলগীয়া হৈছে কাৰণ জেচিবিত বাদে বিকল্প আমাৰ এই ডুংটো খান্দাত আমাৰ অপাৰক আমাৰ কৃষকসকল ইমান হেৰি হোৱা নাই সময় উপযোগী হোৱা নাই কোনে গ্ৰহণ কৰিছে এতিয়া বাৰু এতিয়া আমি ক'ব লাগিব নথৈকৈ আমাৰ পঞ্চায়ত বিভাগৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক মহোদয়ে তৎপৰতা গ্ৰহণ কৰা বুলি আমি অনুমান কৰিছোঁ কিয়নো ইয়াৰ আগত আপোনালোকৰ প্ৰতিদিন টাইমৰ পৰা যিটো বাতৰি প্ৰচাৰ হৈছিল এই প্ৰচাৰৰ ভিত্তিতেই আমাৰ পুনৰ এই যিখিনি আধৰুৱা ডুঙৰ কাম এইখিনি আমি কৰা বুলি গণ্য কৰিছোঁ এয়া দেখুৱাইছোঁ এনেধৰণে স্থানীয় লোকে বৰ্ণনা দিছে যে এই যিটো ডুং এই প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হ'ল আৰু তাৰ পাছতে এতিয়া বিধায়কগৰাকী তৎপৰ হৈছে আৰু এইসকল কৃষক এতিয়া পানী পোৱাটো